নৱনীত পত্নী হিমাংশী নাৰবাল চাই থকাৰ বাহিৰে আছিল জানো কিবা তেওঁ? চাই থকাৰ বাহিৰে আছিল জানো কিবা তেওঁ? তেনেদৰে আতংকস্থান ফেক্টৰী পাকিস্তানৰ পোহনীয়া কুখ্যাত সংগঠন লস্কৰে ই তৈবা সন্ত্ৰাসবাদী শূন্য দূৰত্বৰ ৰাইফলৰ গুলী পৰিছিল যৱনিকা ৰৈ যোৱা বাকী ২৬ পৰ্যটক ঘটনাৰ মাষ্টাৰ মাইণ্ড আতংকস্থান পাকিস্তান পোষ্যপুত্ৰ সৈফুল্লাহ খাদিল ওৰফে সৈফুল্লাহ কাছুৰী বিলাসী কাৰত উঠি বিচাৰণ কৰা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন লস্কৰে তৈবাৰ অন্যতম শীৰ্ষ সন্ত্ৰাসবাদী নেতা তথা ভাৰতৰ মষ্ট ৱান্টেড তালিকাভুক্ত হাফিজ ছৈয়দৰ অতি আপন ঘনিষ্ঠ নিৰ্দেশত সৈফুল্লাহ কাছুৰী সন্ত্ৰাসবাদী ৫-৬জনীয়া দলে বৈছিল ৰক্তৰ নৈ ৰম্য পৰি বৈচৰণ ভূস্বৰ্গ পেহেলগাম কাশ্মীৰ। নৃশংস হত্যাকাণ্ডৰ জগাইছিল মদৰ কেইদিনমান আগত ভাষণ। নৃশংস হত্যাকাণ্ডৰ জগাইছিল মদত কেইদিনমান আগৰ ভাষণত পাকিস্তান সেনা মুৰব্বী অসীম মুনিৰে ঘটনাৰ নাৰকীয় কাণ্ড কৰিছিল লক্ষ্য পেহেলগাম বাসিন্দা পতিয়া ঘোঁৰা চালক সৈয়দ আদিল হুছেইন শ্বাহে। ঘটনাৰ নাৰকীয় কাণ্ড কৰিছিল লক্ষ্য পেহেলগাম বাসিন্দা পতিয়া ঘোঁৰা চালক সৈয়দ আদিল হুছেইন শ্বাহে। সন্ত্ৰাসবাদীৰ গুলীত ৰক্তাক্ত হোৱা নিৰপৰাধী পৰ্যটক মাটিত ঢলি পৰা। জাতি ধৰ্ম ভাষা নকৰি বিচাৰ নিৰীহক ৰক্ষা কৰাত পৰিছিল জঁপিয়াই AK-47 ৰাইফলটো কাঢ়ি অনা নহ'ল সফল যদিও সেই যুদ্ধত সৈয়দ আদিল হুছেইন শ্বাহ দেখুৱালে মানৱীয়তা। নিজৰ বুকুত গুলি সুমুৱাই নিৰপৰাধী পৰ্যটকৰ প্ৰাণ বচোৱাৰ চেষ্টা। জনাইছোঁ চেলুট তোমাৰ মহানতা সৈয়দ আদিল হুছেইন শ্বাহ। তুমেই হিৰো মানৱীয়তাৰ সেই ৰণক্ষেত্ৰ। নিৰপৰাধী পৰ্যটকক ৰক্ষা কৰাৰ চেষ্টা। ইমানেই নিষ্ঠুৰ তহঁত মানৱীয়তা নুবুজা আতংকস্থান পাকিস্তান লস্কৰে তৈবা সন্ত্ৰাসবাদী। ইমানেই নিৰ্দয় তহঁত মানৱীয়তা নুবুজা আতংকস্থান পাকিস্তান লস্কৰে তৈবা সন্ত্ৰাসবাদী। ধৰ্মৰ নামত ভণ্ডামি হিন্দু মুছলিম চিনাক্তৰ হাতিয়াৰ কালিমাৰ শ্লোক। মাতিব নোৱাৰিলে শূন্য দূৰত্বৰ গুলী মূৰত হিন্দু পুৰুষ। সেয়াই নহয় অমানৱীয়তা কি তাকো বুজলা সন্ত্ৰাসবাদী তহঁতে। পেন খুলি পৰীক্ষা মুছলমানী কৰা হয়নে নহয়? ইয়াতকৈও আছে জানো লজ্জাজনক পাষাণ তহঁতৰ অমানৱীয়তা আৰু কিবা? ইয়াতকৈও আছে জানো
লজ্জাজনক পাষাণ তহঁতৰ অমানৱীয়তা আৰু কিবা। অবিভক্ত হিন্দুস্থান হৈছিল যিটো বিভক্ত হোৱাত, অবিভক্ত হিন্দুস্থান হৈছিল যিটো বিভক্ত হোৱাত হ'ল কিয় পুনৰ আকৌ ৭৮ বছৰ পিছত সেই একে অৱস্থা? হ'ল কিয় পুনৰ আকৌ ৭৮ বছৰ পিছত সেই একে অৱস্থা? পৰিণাম ৪৮ ঘণ্টা সময়, পৰিণাম ৪৮ ঘণ্টা সময় ধৰি দিয়া হ'ল এৰিবলৈ ভাৰত। চিকিৎসাধীন বেমাৰী তথা আত্মীয়ক দেখা কৰিবলৈ অহা তোমালোক পাকিস্তানীসকলক। এইটো হ'ল অৱস্থা। বুজিলা বোপা? লস্কৰী তৈবা সন্ত্ৰাসবাদীসকল, তোমালোকৰ অমানৱীয় নীতি নিয়মৰ ফল। প্ৰশ্ন আমাৰ চৰকাৰ বিফল কিয় নিৰাপত্তা ব্যৱস্থা? প্ৰশ্ন আমাৰ চৰকাৰ বিফল কিয় নিৰাপত্তা ব্যৱস্থা? যাৰ বাবে হত্যালীলা নিৰপৰাধী পৰ্যটকৰ, যাৰ বাবে হত্যালীলা নিৰপৰাধী পৰ্যটকৰ। ধন্যবাদ। মই ভাল পালোঁ। উত্তম, তুমি মোৰ কবিতাটো তোমাৰ মোবাইলত আবদ্ধ কৰি ৰখাৰ কাৰণে মই আশা কৰিছোঁ তুমি দিবা, ৰাইজে শুনক, শুনি কি মতামত দিয়ে সেইটো অৱশ্যে শ্ৰোতাৰহে কথা, মোৰ কথা নহয়। ধন্যবাদ।